হেল্ল' বন্ধু বান্ধৱীসকল ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ এটা অসম চৰকাৰৰ অধীনত নিউজ ওলাইছে যে অসম চৰকাৰৰ অধীনত 40,697টা পদ কোন কোন বিভাগত খালী হৈছে। এই 40,697টা পদ যে খালী হৈছে, বহুত কেণ্ডিডেটে ভাবি আছে এইখিনি নতুনকৈ ভেকেঞ্চি ওলাব নেকি বা নতুনকৈ ভেকেঞ্চি ওলাই আছে নেকি, তেনেকুৱা ধৰণৰ বহুতৰ মনত বহুত প্ৰশ্ন উদয় হৈছে। কিছুমানে PDF হিচাপে পাই আছে, কিছুমানে পেজ হিচাপেও পাই আছে। কিন্তু এই নিউজটোৰ বা এনেকুৱা ধৰণৰ যদি PDF ভাইৰেল হৈ আছে, ইয়াৰ কিমান সঁচা বা কেনেকুৱা ধৰণৰ প্ৰচেছ, এই পদকেইটা ক'ত ক'ত অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছে নেকি বা কেনেকুৱা ধৰণৰ, আজি ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে, 1 নম্বৰ তৃতীয় বৰ্গৰ পদৰ বাবে এটা 7,650, টোটেল আপোনালোকে 40,697 দেখা পাইছে। এইখিনি বহুত কেণ্ডিডেটে এনেকুৱাও কৈ আছে যে নতুনকৈ এইখিনি পদ দিব নেকি। এইখিনি নতুনকৈ পদ দিয়া নহয়, অলৰেডি এইখিনি ৰাজ্যত মুকলি কৰা হৈ গৈছে। 2023-24 পৰা অলৰেডি এইখিনিৰ এডভাৰটাইজমেণ্ট চলি আছে। হয়তো কিছুমানৰ ৰিজাল্ট ওলোৱা নাই বা কিছুমানৰ ৰিজাল্ট ওলাব, ফাইনেল ৰিজাল্ট ওলাব বা কিছুমানৰ এপইণ্টমেণ্ট দিয়া হ'ব, তেনেকুৱা ধৰণৰ প্ৰচেছত আছে। নতুনকৈ মুকলি হোৱা, যেনেকুৱা কৈছিল ADR 3 ওলাব মে' মাহৰ পিছত, তেনেকুৱা ধৰণৰ ইয়াতে নহয়। এইখিনি হৈছে আগৰ চলি থকা বস্তুখিনি, চলি থকা যিখিনি পষ্ট আছে সেই পষ্টখিনিৰ বিষয়ে ইয়াতে কৈছে। কাৰণ অলৰেডি এই যিবিলাক আপোনালোকে দেখা পাইছে, প্ৰথমটো হৈছে তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, থাৰ্ড গ্ৰেডৰ যিটো 7,650, এইটো অলৰেডি আপোনালোকৰ এডভাৰটাইজমেণ্ট হৈ গৈছে, পৰীক্ষা হৈ গৈছে, হয়তো ফাইনেল ৰিজাল্ট হোৱা নাই। সেই ফাইনেল ৰিজাল্ট হ'লে এপইণ্টমেণ্ট হ'ব। তাৰপিছত হৈছে চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, 4th গ্ৰেডৰ 5,000 যিটো আছে 5,000 ভেকেঞ্চি, সেইখিনি হৈছে আপোনালোকৰ অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছে, পৰীক্ষাও হৈ গৈছে, ৰিজাল্ট আৰু ফাইনেল ৰিজাল্ট আৰু আপোনালোকৰ এপইণ্টমেণ্টটো বাকী আছে। তাৰপিছত আপোনালোকে দেখা পাইছে অসম লোকসেৱা আয়োগ। অসম লোকসেৱা আয়োগৰ 1,208টা ভেকেঞ্চি আছে। কাৰণ অসম APSCৰ আণ্ডাৰত বহুতকেইটা ভেকেঞ্চি, ধৰি লওক APS, যিবিলাক SCS, এইখিনিৰ বাহিৰেও APSCৰ আণ্ডাৰত আৰু বহুতকেইটা ভেকেঞ্চি ওলাই থাকে। সেই ভেকেঞ্চি চবখিনি মিলাই 1,208 বুলি লিখা আছে। এইখিনিও অলৰেডি কিছুমান এনেকুৱাও আছে যে কিছুমান ভেকেঞ্চি অলৰেডি ৰিজাল্ট দি দিছে, কিছুমানৰ প্ৰচেছত চলি আছে, কিন্তু নতুনকৈ এডভাৰটাইজমেণ্ট ওলোৱা যে নতুনকৈ এড ওলাব কেইদিনমান পিছত বা এমাহৰ ভিতৰত এড ওলাব বা কেইদিনমান পিছত আপোনালোকৰ এই প্ৰত্যেকটো ভেকেঞ্চি আহিব, সেইটো নহয়। এইখিনি হৈছে আগৰ, নতুনকৈ কিবা আহিলে আপোনালোকৰ নতুনকৈ পাব। হয়তো এইখিনি প্ৰচেছ শেষ হোৱাৰ পিছত নতুনকৈ আহিব পাৰে। তাৰপিছত আপোনালোকৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়, আপোনালোকে দেখা পাইছে প্ৰাইমেৰী এডুকেশ্যনত 10,050, আপোনালোকে টেট দেখাই পাইছে, টেট হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়, তাতে আছে 9,717, আৰু অসম অভিযন্তা সেৱা নিযুক্তি, অসম অভিযন্তা আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এমপ্লয়, যিবিলাক 343টা ভেকেঞ্চি আপোনালোকৰ। এইখিনিও আচলতে কিছুমান APSCৰ থ্ৰুদি হৈছিল। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ, তাতে 490, আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ 6,239, ইয়াতে টোটেল 40,697। এই ভেকেঞ্চিখিনি হৈছে সম্পূৰ্ণ ভেকেঞ্চিখিনি মিলাই। তাৰমানে এনেকুৱা নহয় যে এইখিনি নতুনকৈ এড হ'ব, নতুনকৈ এড হোৱা একেবাৰেই নহয়। আপোনালোকে এনেকুৱা নাভাবিব যে নতুনকৈ এড হ'ব বুলি এইকেইটা ভেকেঞ্চি ওলাব আকৌ 3rd গ্ৰেডৰ 4th গ্ৰেডৰ, হয় আকৌ ওলাব পাৰে চৰকাৰৰ প্ৰচেছ মতে, আৰু নতুনকৈ ওলাব পাৰে। কিন্তু ভেকেঞ্চি কেইটা হয়তো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, বেলেগ বেলেগ ধৰণৰ পদৰ সংখ্যা থাকিব পাৰে, বিভাগকেইটাও অলপ সাল সলনি হ'ব পাৰে যদি মানে নতুনকৈ হয়, নতুনকৈ হোৱাৰ চান্স আছে। কাৰণ এইখিনি প্ৰচেছ হয়তো অক্টোবৰ মাহৰ ভিতৰত কৈছে যে এইখিনি সমাপ্ত হৈ যাব। তাৰমানে অক্টোবৰ মাহৰ ভিতৰত এই প্ৰচেছখিনি সম্পূৰ্ণ হৈ গ'লে হয়তো নতুন ভেকেঞ্চি ওলাব। সেই নতুন ভেকেঞ্চিৰ কাৰণে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন চলাব পাৰে। কিন্তু এইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে 40,697 যিখিনি দেখা পাইছে, সেইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে নিজক যে ওলাব, এমাহ পিছত ওলাব, 2 মাহ পিছত ওলাব, সেইকাৰণে নিজক প্ৰিপেৰেশ্যন কৰাব, সেনেকুৱা নহয়। কিন্তু আপোনালোকৰ আগন্তুক যিবিলাক ভেকেঞ্চি ওলাই থাকিব, নতুন নতুন ভেকেঞ্চি ওলাই থাকিব, সেইবিলাকৰ কাৰণে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যন চলাব পাৰে। এইটো হৈছে এনেকুৱা এটা নিউজ যিটো আগতে হৈ যোৱা যিখিনি ভেকেঞ্চি আছিল সেইখিনিৰ PDF, PPT কোনোবাই পাই আছে, কোনোবাই PDF পাই আছে, কোনোবাই ডকুমেণ্টছ পাই, মানে যেন বহুত ধৰণে পাই আছে। তেওঁলোকে ভাবি আছে যে এইখিনি নতুন পদ নেকি। এইখিনি সম্পূৰ্ণৰূপে নতুন পদ নহয়। আপোনালোকে চাই ল'ব গ্ৰেড 3 কিমান ভেকেঞ্চি আছিল, গ্ৰেড 4 কিমান ভেকেঞ্চি আছিল, সেই হিচাপে ইয়াতে প্ৰায় মিলি আছে। সেইকাৰণে এইখিনি হৈছে পুৰণা, নতুনখিনি আপোনালোকৰ হয়তো
যিখিনি ধৰিলোঁ গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্টৰ পিছত আকৌ নতুনকৈ ওলাব পাৰে APSCৰ নতুনকৈ এড ওলাব APSCৰ বাৰু নতুনকৈ যিখিনি ওলাব সেইখিনি ইয়াৰ ভিতৰত নপৰে নতুনকৈ ওলাব বা APSCৰ ওলায়ে থাকে প্ৰায় APSCৰ ৱেবছাইটত গ'লে আপোনালোকে নিশ্চয় দেখা পাব প্ৰায় ওলায়ে থাকে তো এইখিনি হৈছে সম্পূৰ্ণৰূপে আগৰ যিখিনি দিয়া আছিল সেইখিনি যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ